পৰীক্ষিতে কৈছিল না এই পৰীক্ষিতে ক'বাত হস্ত এই পৰীক্ষিতেও কৈছিল এই পৰীক্ষিতেও জানো তুমি জানো নেকি ইংৰাজীত বৰ পাৰ্গত কি পাৰ্গত হা অহংকাৰ নকৰো প্ৰভু লগত কিছুমান কথা ৰাইজৰ লগত অহংকাৰ কৰাহে নহয় বেয়া কথাহে নহয় কেনে মোটামুটি বাইহাটা চাৰিআলিৰ পৰা ধুবুৰীৰ ভিতৰত আটাইতকৈ ইংৰাজী জানা মানুহটো ৰাম ৰাম অহংকাৰ নকৰো ইফালে বাইহাটা চাৰিআলি বাইহাটা চাৰিআলি ইফালে ধুবুৰী এইখিনি মাজত যিমান অঞ্চল এইটো এই অঞ্চলটোৰ ভিতৰত আটাইতকৈ ভালকৈ ইংৰাজী জানা মানুহ কথাই বুলিয়ে হয় ইমান জানো জানোৱে মই জানা বুলি তোমাক গম পোৱা নাছিলো হা কি মোক গম পালে কত মানুহে গম পাই মই যি জানো ৰবা ইংৰাজী জানা মানুহক কিবা দেখাত গম পাই নেকি দেখলিয়ে ক'ব পাৰি ইংৰাজী জানা মানুহ কেনে ইংৰাজী জানা মানুহ তুমি ভালকৈ লক্ষ্য কৰবা মানুহটো দেখি ভালকৈ চাবা চাই তুমি মাথা মাৰি থাকা যদি তাৰ আগতালত চুলি যায় তুমি জানবা সি ফাইনেল ইংৰাজী ৰবা আগতালত চুলি কিয় নাথাকে আগতালত চুলি এটা কাৰণতে নাথাকে ইংৰাজী জানবা লাগলি চাবজেক্টটো বিদেশী চাবজেক্ট হয় না কাম চাবজেক্ট বিদেশী চাবজেক্ট এটা মনত ৰাখবা লাগলি তাতো চুলি সৰব হেঁচা ৰবা তুমি ইংৰাজী বাইহাটাৰ পৰা ইফালে আপটো ধুবুৰী তোমাৰ ওপৰত জানা ব্যক্তি নাই তুমি কাৰোবাৰ লগতে ইংৰাজী কৈ বন্ধুত্ব স্থাপন কৰিব পাৰিছ কত ডাঙৰ ডাঙৰ মানুহৰ লগত ইংৰাজী কৰো কত ডাঙৰ ডাঙৰ আজিলৈকে মই গমেই নাপাইছো ক'ত গম পাবা পাটাচাৰ গুচি থানা ৰচিৰ লগতে ইংৰাজী কৈছো বোলে কিবা কেছত কৈছিলা মই কৰা নাই আকস্মিকভাৱে ক'ব লগা হৈছিল কিয় জানো কাৰণে কৈছো ৰবা কিয় আনে বাপৰে বাপ এটা সময়ত পাটাচাৰ গুচি থানাত একজন অচি আছিল অচি ছাৰৰ ঘৰ আছিল মণিপুৰত দে চোৱা মণিপুৰ হৈছে পাহাৰীয়া ঠাই হয়তো লগতে মণিপুৰৰ নিজা ভাষা আছে তেওঁ মণিপুৰী ভাষাটো জানে আৰু ইংৰাজী জানে আচ্ছা তেওঁ হিন্দী নাজানে অসমীয়া নাজানে তেওঁ চাকৰি কৰি থকা দিনত পাটাচাৰ গুচিৰ ওচৰতে পকা ধান কাটি থাকোঁতে দুইজন মানুহে কাজিয়া লাগিল কাজিয়া লাগি একজন মানুহক গোলাবাৰী দি হানি পথৰৰ মাজত খতম মানে ধৰিছে গোলাবাৰী দি হানাৰ কথা ক'লে সেইটো মানুহ বাচি থাকব থকা নাই লগে লগে খতম লগে লগে বিপৰীত পৰীক্ষা বহি থাকব কিয় থাকব হা কি কৰিব থানাত যাব কেছ দিব ডাইৰেক্ট কেছ দিছি কিবা গোলাবাৰী দি হানি মাছি একে 47 মাৰা বুলি দিব কিয় দিব হা কি বুলি দিব গোলাবাৰী দি হানা বুলি দিব গোলাবাৰী দি হানি মাৰা বুলি দিছি এই মণিপুৰ হৈছে পাহাৰীয়া ঠাই পাহাৰীয়া ঠাইততো গোলাবাৰীৰ প্ৰয়োজন নাই আচ্ছা গোলাবাৰীটো আমাৰ সমতলৰহে বস্তু এই অচি ছাৰে কাগজখন চাইছি অচি ছাৰে কাগজখন চাই আৰু মনে মনে চিন্তা কৰে হোৱাট ইজ গোলাবাৰী কাগজখন চাই মনে মনে চিন্তা কৰি আছে হোৱাট ইজ গোলাবাৰী তাৰমানে গোলাবাৰী কি বস্তু ইমান বছৰ চাকৰি কৰিলো একে 47 জানো LMG জানো কত ডাঙৰ ডাঙৰ মাৰাণাস্ত্ৰ জানো কিন্তু এই গোলাবাৰী নামৰ মাৰাণাস্ত্ৰ পোৱা নাই আৰু অস্ত্ৰ চাৱে মাৰাৰ লগে লগে মানুহ মৰে মই যায় এই কথা নহয় ভালকে ইনভেষ্টিগেশ্যন কৰিব লাগে আচ্ছা এই বুলি বিৰাদিনা ৰাতিপুৱাই হোমগাৰ্ড লৈছি বেটেলিয়ন লৈছি অচি ছাৰে নিজে গাড়ীত উঠছি আচ্ছা উঠি সেই পথাৰৰ মাজত লগি গৈছি য'ত হত্যাকাণ্ড হৈছে মোৰো দিন বেয়া সিদিনা আছিলো পাটাচাৰ গুচিতে ৰাতি আমাৰ বাইদেউ হোৱাৰ ঘৰ বাইদেউৰ তাতে ৰাতি থাকিলো ৰাতি পোহৰ হ'লে বাইদেউ মাত দিলা ঘৰ 6 মেহা ছাগালৰ চানাটো হলৈছে তাৰমানে ছাগাল ছোৱালীবিলাক তিৰোতাবিলাকৰ বৰ মৰমীয়াল নেকি মৰম কৰে 6 মেহা ছাগাল গিলা 6 মাহে খানা বেচবা পাৰে ভাল পায় সেইকাৰণে বাঘলা ঘৰ ছাগালটো বিচাৰি যা ময়ো গেলো ছাগালটো বিচাৰি যাই ময়ো যাই পথৰৰ মাছ পাইছো টিফলৰ পৰা অচি ছাৰেও যাই পথৰৰ মাছ পাইছি আচ্ছা আগা দিনা হত্যাকাণ্ড এটা হৈছে পুতি যায় হা পথৰ মৰবা কিন্তু মই যাব লগা হ'ল ছাগালৰ মৰম হঠাৎ অচি ছাৰে মোক দেখা পাইছি দেখা পাই মই যদি ইংৰাজী নাজনা মানুহ মোক সিদিনা আধা মাৰা কৰি দিলোঁ পাছত তুমিতো জানোৱে মই জানো কাৰণে বাচি কিছু মোক ইংৰাজীতে মাত দিছে হা অফিচাৰ এই বুলি হেল্ল' বয় কাম হিয়াৰ
ঠিককে বস্তুটো তাতেহে জানা মানুহ বুলি কয় গতিকে মই জানা মানুহ না আচ্ছা কাম হিয়াল বুলি ক'লে মই জানছো দে কাম হিয়াল কৈছো ময়ো আগে গৈছো যাই আগে যে ময়ো ইংৰাজীতে মাত দিছো কি হোৱাটছআপ মানে কি চাপ এ ভাই হোৱাটছআপ বুলি ক'বাহে পাৰি ভাই লগে লগে দেখোন গাড়ী এটা ফাইলটো পাবা পাৰি আনি দেখোন বেলচি মেলি মোক দেখি চাই দেখোন মাত দিছি কি হোৱাট ইজ হুলাবাৰী তোমাৰ হচ্ছে হোৱাট ইজ হুলাবাৰী বাংলা হুলাবাৰী কি বস্তু উলাবাৰী কি বস্তু বস্তু ইটাহে বললো অসমীয়াত ক'লেতো সি মৰম নহয় বুজি নাপায় পাবা নাই হিন্দীত ক'লে সি হিন্দী বুজি নাপায় অ' মণিপুৰীতে মই নিজে নাচলো নিজে নাজানো ইংৰাজীটোহে খালি থাকিল অ' মই ইংৰাজীত বুজাই দিছো তুমি জানো যদি অসুবিধাই নাই মই একো অসুবিধা নাই তুমি উত্তৰটো কেনেকে দিছ মই অ' লগে লগে মাত দিছো ছাৰ হুলাবাৰী যে লং বেম্ব টু চাইড জোঙা মিডিল অফ দা ইটনা ডেট ইজ দা হুলাবাৰী এই! তুমি কি কৈছ ছাৰ হুলাবাৰী যে লং ৰবা উলাবাৰী যে লং বেম্ব অৰ্থাৎ হুলাবাৰী এটা দীঘল মাছ ৰবা উলাবাৰী ইংৰাজী হুলাবাৰীয়ে কৰি দিছো উলাবাৰীটো হুলাবাৰীয়ে কৰি দিছ আচ্ছা হুলাবাৰী যে লং বেম্ব অ' অৰ্থাৎ হুলাবাৰী এটা দীঘল মাছ দীঘল বা টু চাইড জোঙা অৰ্থাৎ দুটা চাইড জোঙা ঐ জোনাৰ ইংৰাজী জোঙাই কৈছো সেই কথাৰ মাজত ডিষ্টাৰ্বি কৰিব জোনাই বাংলাদেশীতে জোঙাৰ ইংৰাজী জোঙাই বুলি কৈছে অ' টু চাইড জোঙা অ' মিডিল অফ দা ইটনা ঐ ৰবা কি মিডিল অফ দা ইটনা হুলাবাৰীৰ মাজত গাঁঠি থাকে গাঁঠিটো গাঁঠিটোক মই ইংৰাজীত আজ্ঞা কৈছো আইনা কৈছ হুলাবাৰী হেঁটাইলে হুলাবাৰী বুজি পাইছি না এই কি বুজি পাইছি আৰু লগে লগে মোক পিঠিত থাপড়াই দিছি কি চাউল বেছ চাউল হয় নে ঠাণ্ডা এই হিন্দী আজি চাবা চাপা পাছত সিদিনাই তেওঁ অনুমান কৰিছে কি যে নামনি অসমত ইংৰাজী জানা মানুহ এই এইটোৱে আছে ভালকে ভাবি ভাই মোক বন্ধু হিচাপে লৈছে পাছত লগ পালা না পাইছো পাইছ সিদিনাৰ পিছত তেওঁ মোক য'তে দেখিলেও মাত দিয়ে কেনে একদিন থাকছে বাইদেউ হোৱাৰ ঘৰতে অ এই বাটেদি এটা সৰু দং আছে অ দংটোত আৰু ভাটিবিলাক বৰষুণ আহিল অ বৰষুণ অহাৰ লগে লগে সৰু সৰু দৰকিলা আমাৰ যাওঁবা ধৰিছিল পাছত মই বোলো চেপাটো পাতি থলে এসাঁজ খাব পাৰিম অ সেই বুলি চেপা এটা আনি থলো তাতে পাতি আচ্ছা ৰাতি থাকলো বজাৰত দি থাকলা ঘৰেৰ কৈছো চেপাটো চাবা অ খাবা আৰু মাছ কেইটা লৈ যাব বুলি ভাবি অ। মোক কৈছো পাছত উঠি চেপাটো ডাঙা মাছছো ডাঙা দি মাৰো চেপা যদি ভালকে চাম মাছ কিন্তু এটাও নাই এই ৰবা মাছে মাছ দৌৰি আছিল বোলে হা কিবা মাছ কিয় নাই চেপা টাইমত মাছ হ'ব চেপা টাইমত যদি এটা সপা দিব লাগে মোক সেইটো দিয়া নহয় সপাটো দিয়া নাই গতিকে মাছ অহা দি সোমাইছো অহা ওলাই দিছো মাছে মাছ আচ্ছা মোক দেখি এটাও নহয় অ এই মই যেতিয়া মাছ পোৱা নাই অ ঠিক পঁচিছ হাজাৰ ভাৰতে বিক্ৰী কৰিছে পেট্ৰলিং কৰি অ পেট্ৰলিং পেট্ৰলিঙৰ পৰা অ আহি সেই ঘূৰাই পাই মোক দেখা পাইছে অ। বন্ধু মানুহ আচ্ছা আই মাত দেউতাকেতো যাবা নোৱাৰে যাবা নৰে আই মোক মাত দিছে আই ইংৰাজীতে কি হেল্ল' শৰ্মা হাৱাৰ ইউ হাৱাৰ ইউ হেল্ল' শৰ্মা হাৱাৰ ইউ হাৱাৰ তাৰ মানে শৰ্মা কেনে আছা কেনে আছা অ তোমাক সুধছি মোক তোমাৰ চিন্তা মই বোলো এই ঘূৰাই পোৱাৰ পৰা ইংৰাজী মই মাতৃভাষা বাঢ়ি যাম হে কৈছোঁ এতিয়া নকলে ই মৰম নহয় আকৌ গমে পাবা বুজি পাবা নাই সেই ঘূৰাই পৰা ইংৰাজীত বুজাই দিছোঁ জানো না তুমি যিহেতু জানো মই জানো যেতিয়া খাতিৰ কৰা নাই ইয়াত আচ্ছা কৈছ কি মই অ লগে লগে মাত দিছোঁ ছাৰ নাও এম ফাইন বাট লিটিল লিটিল দৰকিটা গইনটা নালা একো বুজি পোৱা নাই কিয় বুজি নাপাওঁ কি ক'বা তুমি ইংৰাজী নাপলিহে বুজি পাবা নাপাওঁ অসমীয়াত ক তাৰমানে মোৰো অসমীয়া ক'লে ইংৰাজীতে ক'ব লাগিব দে কেনে ছাৰ নাও আই এম ফাইন অৰ্থাৎ মই ভালে আছোঁ অ তোমাক কেনে আছিল আৱাজ বুলি কৈছিল না সেইকাৰণে তুমি কৈছ মই কৈছোঁ মই বৰ্তমান ভালে আছোঁ অ বাট লিটিল লিটিল দৰকিটা গইনটা এ ৰবা এতিয়া অসমীয়াটো সৰু সৰু দৰকিটা নালাগি যাই আছিল দৰকিন্দা মাছৰ ইংৰাজী নাম ন আৰু ডিষ্টাৰী ভৰ্তি থাকে বিচৰি থাকে দৰকিটা নাচো মাছৰ ইংৰাজী ভিজ বুলি জানো একো জানো দৰকিটা কি কেতিয়া জানা তুমি সেইকাৰণে মই লিটিল লিটিল দৰকিটা গইনটা নালা অ আইয়ালে চেপা পাতিলোঁ এটাও নাছিল চালা কেনে এখন দেখিছোঁ বুজি পাইছি কেইদিন ধৰি জানে যে নামনিত ইংৰাজী জানা মানুহে হেৰাই আছে সেইটোৱে ডাইনাবালী শৰ্মাই বুলি ভাবে দে চোৱা আৰু